হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক ভালেই আছা। প্ৰথম দুটা ক্লাছত আমি পোহৰৰ প্ৰতিফলন, গোলকীয় দাপনৰ দুটা ভাগ, উত্তল দাপন আৰু অৱতল দাপন, সিহঁতৰ দ্বাৰা প্ৰতিবিম্ব গঠন আৰু সিহঁতৰ ব্যৱহাৰ, এই সকলোবোৰৰ বিষয়ে আমি বিতংভাৱে পঢ়িছোঁ, নহয় জানো? আজি আমাৰ তৃতীয়টো ক্লাছত আমি আৰম্ভ কৰিম গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা। ইংলিছত কোৱা হয় চাইন কনভেনশ্যন বা নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন বুলিও কোৱা হয়। এই দুখন কি দাপন বাৰু? অৱতল দাপন, নহয় জানো? আৰু এইখন কি দাপন? এইখন হৈছে তোমাৰ উত্তল দাপন, নহয় জানো? এতিয়া এই যে অৱতল দাপন দুখন আমি লৈছো, অৱতল দাপন বা উত্তল দাপন আঁকোতে আমি সদায় কিছুমান তাত পইণ্ট লওঁ। যেনে এই পইণ্টটোৰ নাম কি আছিলে? কি দি ডিনোট কৰো? এইটো পি। পি মানে পোল, অসমীয়াত কি বুলি কওঁ? মেৰু। কি বুলি কওঁ? মেৰু। আৰু এই পইণ্টটোৰ নাম কি আছিলে? ফ'কাছ, নহয় জানো? আৰু এই পইণ্টটোৰ নাম কি আছিলে তোমাৰ? ভাঁজ কেন্দ্ৰ। আৰু কিহেৰে ডিনোট কৰো? চি, অৰ্থাৎ চেণ্টাৰ অফ কাৰ্ভেচাৰ। গতিকে এই যে চি ললো, এফ ললো বা পি ললো, এই তিনিটা পইণ্টৰ ওপৰত বেছ কৰি আমি কি ৰাখো? ইয়াত লক্ষ্য বস্তুটো ৰাখো, নহয় জানো? আৰু তাৰ ওপৰত বেছ কৰি কি হয়? সদায় প্ৰতিবিম্ব গঠন হয়, যদিহে তাত এখন কি আছে? দাপোন ৰখা হৈ আছে। গতিকে এতিয়া চোৱা, ইয়াত ধৰিলো আমি এটা লক্ষ্য বস্তু ললো। কি ললো? লক্ষ্য বস্তু এটা ললো। এই লক্ষ্য বস্তুটো বাৰু আমি ক'ৰ পৰা জুখিম? চিৰ পৰা জুখিম নে এফৰ পৰা জুখিম নে পিৰ পৰা জুখিম? গতিকে এই সকলোবোৰকে আমি কিহৰ পৰা জুখিম? পিৰ পৰা। গতিকে যেতিয়া আমি পিৰ পৰা ল'ম, মানে মেৰুৰ পৰা ল'ম, এই ডিষ্টেন্সটোক আমি ক'ম ইউ বুলি পেলাই, অৰ্থাৎ অবজেক্ট ডিষ্টেন্স। গতিকে ইউ মানে কি হৈছে তোমাৰ? অবজেক্ট ডিষ্টেন্স, অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব। ঠিক আছে? এতিয়া অবজেক্ট যিহেতুকে আছে, গতিকে তাত তোমাৰ কি ফৰ্ম হ'ব? এটা সদায় ইমেজ ফৰ্ম হ'ব। এতিয়া ইমেজটো আমি ক'ত ল'ম? ধৰি লোৱা ইয়াত হৈছে। গতিকে ইমেজটো যেতিয়া ইয়াত ফৰ্ম হৈছে, ইমেজৰলৈকে যিটো দূৰত্ব হ'ব মেৰুৰ পৰা, সেইটোক আমি ডিনোট কৰিম ভিৰে। গতিকে এইটো যিহেতুকে আমি ইয়াত কি লৈছো? ভি লৈছো। গতিকে ভি যিটো ডিষ্টেন্স হ'ব, সেইটোক আমি ক'ম ইমেজ ডিষ্টেন্স। ইমেজ ডিষ্টেন্স, অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব। ক'ৰ পৰা? মেৰুৰ পৰা। আৰু যিহেতুকে এইটো ইয়াত ফ'কাছ আছে, গতিকে ফ'কাছৰ পৰা তোমাৰ মেৰুলৈকে যিটো দূৰত্ব হ'ব, সেইটোক তোমাৰ কোৱা হ'ব ফ'কেল লেন্থ, যাক আমি স্মল এফেৰে ডিনোট কৰো। গতিকে ইউ ভি আৰু এফ, এইটো কোৱা হয় ফ'কাছ দৈৰ্ঘ্য। অসমীয়াত কোৱা হয় ফ'কাছ দৈৰ্ঘ্য বা ইংলিছত কোৱা হয় ফ'কেল লেন্থ। এই ইউ, ভি আৰু এফৰ ওপৰত বেছ কৰি আমি কি কৰিব পাৰিম? ইহঁতবোৰ ক'ত আছে, কেনেধৰণে আছে, ইহঁতৰ আকাৰ কি, প্ৰকৃতি কি, এই সকলোবোৰ বস্তু আমি উলিয়াব পাৰিম। আৰু তাৰ বাবে আমি প্ৰয়োগ কৰিম নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন। ঠিক আছে? এতিয়া আমি জানো যে লক্ষ্য বস্তুটো আমি সদায় কি লওঁ? বাওঁফালে লৈ আছো, ওপৰৰ ফালে লৈ আছো। এতিয়া লক্ষ্য বস্তু যদি আমি ওপৰৰ ফালে লৈ আছো, যেতিয়া আমি এইডাল মুখ্য অক্ষৰ পৰা যেতিয়া ওপৰৰ ফালে কিবা এটা ল'ম, সেইটো সদায় কি হ'ব? তোমাৰ পজিটিভ, বা অসমীয়াত কোৱা হ'ব ধনাত্মক। কি বুলি কোৱা হ'ব? ধনাত্মক। যেতিয়া ওপৰৰ ফালে হ'ব, মুখ্য অক্ষৰ পৰা ওপৰৰ ফালে হ'ব, তেতিয়া এইটো কি হৈ যাব? পজিটিভ। যদিহে তোমাৰ প্ৰতিবিম্বটো মুখ্য অক্ষৰ পৰা তলৰ ফালে হয়, তেতিয়াহ'লে সেইটো হৈ যাব নিগেটিভ, অৰ্থাৎ অসমীয়াত কি হ'ব? তোমাৰ ঋণাত্মক। কি হ'ব? ঋণাত্মক, গতিকে নিগেটিভ। দেই, সেইটো মনত ৰাখিবা। আৰু জুখি আছো আমি ক'ৰ পৰা? পোলৰ পৰা। গতিকে পোলৰ পৰা লেফ্ট চাইডে আমি যদি জোখো, তেতিয়াহ'লে সেইটো তোমাৰ হৈ যাব সদায় নিগেটিভ। আৰু ৰাইট চাইডে আমি যিবোৰ জুখিম, সেইবোৰ তোমাৰ কি হৈ যাব? পজিটিভ। অৰ্থাৎ লেফ্ট চাইডে বা বাওঁহাতে অহাবোৰ সদায় কি হৈ যাব? তোমাৰ ঋণাত্মক। আৰু সোঁহাতে যোৱাবোৰ সদায় কি হৈ যাব? তোমাৰ ধনাত্মক। মানে প্ৰতিবিম্বৰ যিটো দূৰত্ব হ'ব আৰু লক্ষ্য বস্তুৰ যিটো দূৰত্ব হ'ব, সেইটো আমি ক'ৰ পৰা জুখিম? মেৰুৰ পৰা। যিহেতু আমি লক্ষ্য বস্তু সদায় বাওঁ চাইডে লওঁ, লক্ষ্য বস্তুটো সদায় মেৰুৰ পৰা কোন চাইডে ল'ম? বাওঁ চাইডে ল'ম। গতিকে সেইটো সদায় কি হৈ যাব? ঋণাত্মক। আৰু যদিহে প্ৰতিবিম্বটো মেৰুৰ পৰা সোঁ চাইডে আহে, তেতিয়াহ'লে কি হৈ যাব? ই ধনাত্মক। বুজি পাইছানে? একেবাৰে সহজ নিয়মবোৰ। কি কি পালো? যে আমি ক'ৰ পৰা জুখিম? প্ৰথম পোলৰ পৰা। 2 নম্বৰতে লক্ষ্য বস্তু আমি সদায় কোনফালে ৰাখিম? বাওঁ চাইডে। লক্ষ্য বস্তু যদিহে তোমাৰ মেৰুৰ পৰা ওপৰৰ ফালে আছে, যিটো আমি সদায় ওপৰৰ ফালে লওঁ, গতিকে তাৰ যিটো হাইট হ'ব, সেইটো কি হ'ব? সদায় পজিটিভ বা ধনাত্মক। তলৰ ফালে যদি আছে এনেধৰণে, তেতিয়াহ'লে
প্ৰতিবিম্ব যদি এনেকে ধৰণে ফৰ্ম হৈছে তেতিয়াহ'লে সেইটো কি হ'ব ঋণাত্মক লক্ষ্য বস্তুটো যিহেতুকে মেৰুৰ পৰা সদায় বাওঁ চাইডে থাকে গতিকে সেইটো কি হৈ যাব তোমাৰ ঋণাত্মক আৰু যদিহে তাৰ প্ৰতিবিম্বটো সোঁ চাইডে গঠন হয় তেতিয়াহ'লে হ'ব ধনাত্মক পজিটিভ আৰু যদি বাওঁ পিনে ফৰ্ম হয় তেতিয়াহ'লে তলৰ পিনে যদি ফৰ্ম হয় তেতিয়াহ'লে সেইটো কি হৈ যাব সদায় ঋণাত্মক ক্লিয়াৰ একেখিনি কথাই আমি উত্তল দাপনৰ ক্ষেত্ৰতো ল'ব পাৰো ইয়াত এই পইণ্টৰ নাম কি পোল ফোকাস এইফালে হ'ব নে এইফালে হ'ব মাউ সাইডে নে সোঁ সাইডে ফোকাস কোনফালে হ'ব সোঁ সাইডে ফোকাস কোনটো সাইডে হ'ব সোঁ সাইডে মনত ৰাখিবা আৰু ইয়াত কি আছে তোমাৰ ভাঁজ কেন্দ্ৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ গতিকে লক্ষ্য বস্তুটো আমি বাওঁ সাইডে ললো ঠিক আছে আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব লক্ষ্য বস্তু যেহেতু বাওঁ সাইডে হয় লক্ষ্য বস্তুৰ যিটো দূৰত্ব হ'ব মানে ইউটো কি হৈ যাব নিগেটিভ নহয় জানো কিন্তু যদিহে ইউটো আমাৰ ইয়াত নিগেটিভ হয় বাট ফোকাস যেটো আছে হেতু সোঁ সাইডে আছে কিন্তু ফোকেল লেন্থটো কি হৈ যাব এইটোৰ ক্ষেত্ৰত পজিটিভ আৰু অবতল দাপনৰ ক্ষেত্ৰত ফোকেল লেন্থটো কি হৈ যাব যদি আমি ইয়াত ফোকাসটো ইয়াত কি হ'ব বাওঁ সাইডে আছে নে নাই গতিকে ফোকেল লেন্থটো ইয়াত কি হৈ যাব তোমাৰ ইয়াত কি হৈ যাব নিগেটিভ গতিকে অবতল দাপনৰ ক্ষেত্ৰত ফোকেল লেন্থ সদায় কি হ'ব নিগেটিভ মানে ঋণাত্মক উত্তল দাপনৰ ক্ষেত্ৰত ফোকেল লেন্থ সদায় কি হৈ যাব তোমাৰ পজিটিভ বুজি পালানে যদি আমি ইউটো ল'ব যাওঁ ইউটো সদায় কি হৈ যাব সবতে নিগেটিভ উত্তল দাপনৰ ক্ষেত্ৰতো ইউটো সদায় কি হৈ যাব নিগেটিভ কিয়নো ইয়াক সদায় মেৰুৰ পৰা আমি কোনফালে লওঁ বাওঁ সাইডে লওঁ গতিকে ই সদায় কি হ'ব ঋণাত্মক হৈ থাকিব বুজি পাইছা ঠিক আছে আৰু ইয়াৰ ক্ষেত্ৰতো কি হ'ব ওপৰৰ ফালে যেহেতুকে আছে অবজেক্টটো ওপৰৰ ফালে আছে গতিকে ই কি হৈ যাব ইয়াৰ হাইটটো কি হৈ যাব পজিটিভ মুখ্য অক্ষৰ পৰা ওপৰৰ ফালে আছে ইমেজটো ইয়াৰ ক্ষেত্ৰত যদি তলৰ ফালে ফৰ্ম হয় তেতিয়াহ'লে আমি কি কৈছিলো নিগেটিভ হ'ব কিন্তু ইয়াৰ ক্ষেত্ৰত আমি দুটাই কেছ পাইছিলো গতিকে যেটো কি হয় ইমেজটো ওপৰৰ ফালে ফৰ্ম হয় আৰু ওপৰৰ ফালে যেতিয়া ফৰ্ম হ'ব তেতিয়াহ'লে তাৰ হাইটটো আমি কি ল'ম সদায় পজিটিভ কিহৰ বাবে কিয়নো মুখ্য অক্ষৰ পৰা ওপৰৰ ফালে আছে ঠিক আছে আৰু যেটো আমাৰ ভি হ'ব ভিটো যদি ৰাইট সাইডে হয় তেতিয়াহ'লে ভি সোঁ হাতে যদি হয় তেতিয়াহ'লে ভিটো কি হৈ যাব তোমাৰ পজিটিভ মানে মেৰুৰ পৰা যদি সোঁ হাতে পজিটিভ বাওঁ হাতে নিগেটিভ মেৰু আৰু মুখ্য অক্ষৰ পৰা ওপৰৰ ফালে হলে পজিটিভ তলৰ ফালে হলে নিগেটিভ বাস ইমানে আৰু এইখিনি বস্তুকে তোমালোকৰ কিতাপত 5টা পইণ্টত দিয়া আছে এবাৰ পঢ়ি চালে গোটেইখিনি বুজি পাবা তাত খালি এটা বস্তু অলপ বেলেগ ধৰণে দিয়া আছে সেইটো হৈছে তোমাৰ x এক্সিস আৰু y এক্সিসৰ ওপৰত বেছ কৰি কথাখিনি বুজাইছে x এক্সিস আৰু y এক্সিস গতে x বা y বুলি ক'লে আমি কি বুজিম এপিনে -x এটো পইণ্ট অফ অৰিজিন আৰু এটো তোমাৰ কি হ'ল +x এটো কি হৈছে +y আৰু এটো কি হৈছে তোমাৰ -y এই পইণ্টটোকে যদি আমি আমাৰ পোল বুলি ধৰো ঠিক আছে তেতিয়া হলে পোলৰ পৰা বাওঁ সাইডে থাকাখিনি মাইনাস সোঁ সাইডে থাকাখিনি প্লাস মানে ধনাত্মক আৰু ঋণাত্মক ওপৰৰ ফালে যিখিনি থাকিব সেইখিনিও তোমাৰ কি হ'ব ধনাত্মক আৰু তলৰ ফালে যিখিনি থাকিব সেইখিনি কি হ'ব ঋণাত্মক মানে ইমানেই নিয়ম হৈছে তোমাৰ চিহ্ন পথত যিখিনি দিয়া আছে বা ইংলিছত কোৱা হয় সাইন কনভেনশন বুজি পাইছা এতিয়া আমি পঢ়িম দাপোনৰ সূত্ৰ গতিকে এই পইণ্টটোক আমি কি বুলি কৈছিলো পোল ইয়াৰ আগৰ পইণ্টটো কি হ'ব ফোকাস ইয়াৰ আগৰ পইণ্টটো কি হ'ব ভাঁজ কেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ গতিকে ইয়াত যদি আমি এটা লক্ষ্য বস্তু লওঁ লক্ষ্য বস্তুটোলৈ যেটো দূৰত্ব হ'ব সেই দূৰত্বটোক আমি কিহে ডিনোট কৰো ইউৰে যেটো কোৱা হয় তোমাৰ অবজেক্ট ডিসটেন্স বা লক্ষ্য বস্তুৰ দূৰত্ব ইয়াত যেতিয়া আমি লক্ষ্য বস্তু লৈছো ইমেজটো ক'ত ফৰ্ম হ'ব সি যেতিয়া বাহিৰত এটা লক্ষ্য বস্তু থাকে তেতিয়া ইমেজটো ক'ত ফৰ্ম হয় সি আৰু এফৰ মাজত নহয় জানো গতিকে ইয়াৰ প্ৰকৃতি কি আছিল হেতু কমেন্ট কৰি জনাবা গতিকে ইয়াত যেতিয়া তোমাৰ প্ৰতিবিম্ব গঠন হল প্ৰতিবিম্বৰ যেটো দূৰত্ব হেতু আমি কিহে ডিনোট কৰো ভি ৰে হয়নে আৰু ফোকাসৰ পৰা মেৰুলৈকে যেটো দূৰত্ব হেতু আমি কিহে ডিনোট কৰো ফোকেল লেন্থে গতে ইউ ভি আৰু এফৰ মাজত যেটো ৰিলেশন হ'ব হেতুকে কোৱা হয় দাপোনৰ সূত্ৰ আৰু সেই ৰিলেশনটো কি যে যদি আমি লিখো ইউ আৰু ভি আৰু আমি কি লিখো এফ হিহঁতৰ মাজৰ ৰিলেশনটো কি হৈ যায় যে 1/u plus 1/v is equals to 1/f এইটো হৈ গৈছে তোমাৰ দাপোনৰ সূত্ৰ হল আৰু যদিহে আমি
ইহঁতৰ এই যিটো বস্তু আমি ললো লক্ষ্য বস্তুটো ললো এইটো যদি আমি এ আৰু বি ৰে ডিনোট কৰো বা এই যিটো আমাৰ ইমেজ ফৰ্ম হল সেইটোক আমি যদি এ ডেছ আৰু বি ডেছেৰে ডিনোট কৰো তেতিয়াহ'লে এই ইয়াৰ এটা উচ্চতা থাকিব লক্ষ্য বস্তুৰ এটা উচ্চতা থাকিব যেটোক আমি h এ ডিনোট কৰিব পাৰো হাইট আৰু ইমেজৰো এটা হেৰি থাকিব উচ্চতা থাকিব ইমেজৰো এটা উচ্চতা থাকিব যেটোক আমি h ডেছেৰে ডিনোট কৰিব পাৰো কিন্তু ইহঁত দুটাৰ মাজতনো কি ৰিলেশ্যন হ'ব আৰু এই দুইটাৰ মাজত যে ৰিলেশ্যন যেটো তোমাৰ কি বুলি কম এটা হৈছে তোমাৰ প্ৰতিবিম্বৰ উচ্চতা কিহৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা আৰু এটা কিহৰ উচ্চতা আমি পাইছো লক্ষ্য বস্তুৰ উচ্চতা লক্ষ্য বস্তুৰ উচ্চতা গতে ইহঁত দুটাৰ যেটো অনুপাত প্ৰতিবিম্ব উচ্চতা আৰু লক্ষ্য বস্তু উচ্চতাৰ মাজৰ যেটো ৰেশিও সেইটোকে আমি ডিনোট কৰো m দি m মানে হৈছে ম্যাগনিফিকেশন বা বিবৰ্ধন গতিকে ইহঁত দুটা কি হৈ যাব h ডেছ বাই h যেটো h ডেছ আমি ইয়াত ললো আৰু এটো h ডেছ মানে কি তোমাৰ প্ৰতিবিম্ব উচ্চতা আৰু a b টো কি হৈছে তোমাৰ h অৰ্থাৎ লক্ষ্য বস্তুৰ উচ্চতা গতিকে আৰু সেই দুটা আমি কিহে ডিনোট কৰিছো m এৰে গতিকে এটো হৈছে ম্যাগনিফিকেশন বা বিবৰ্ধন গতিকে m মানে কি আমি ইয়াতে লিখি দিব পাৰো m মানে কি ম্যাগনিফিকেশন বা অসমীয়াত কি বুলি কম বিবৰ্ধন ঠিক আছে গতিকে এই দুটা ফৰ্মুলা মনত ৰাখিবা তেতিয়া আমাৰ বহুতখিনি নিউমেৰিকেল কৰিব ইজি হ'ব কিন্তু ইয়াক কেৱল আমি অবজেক্ট হাইট আৰু ইমেজ হাইটেহে কথাটো বুজাব পাৰো নেকি আৰু বেলেগ ধৰণে ম্যাগনিফিকেশন উলিয়াব নোৱাৰো নেকি পাৰো আৰু এটা উপায় আছে যদিহে আমি এই ইউ আৰু ভি টো আমি জানো ইউ আৰু ভি যদি আমি জানো তেতিয়াও আমি ম্যাগনিফিকেশন উলিয়াব পাৰো আৰু সেইটো হৈছে তোমাৰ ভি বাই ইউ কিন্তু এটা কি চিন থাকিব মাইনাস সাইন থাকিব গতিকে এতিয়া তোমাৰ ম্যাগনিফিকেশনৰ ফৰ্মুলাটো কমপ্লিট হৈছে ম্যাগনিফিকেশন মানে কি প্ৰতিবিম্ব উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতা ইহঁত দুটাৰ অনুপাত ৰেশিও আৰু সিহঁতক আমি কেনে ধৰণে উলিয়াইছো h ডেছ বাই h যদি আমাৰ ঠাইত h ডেছ বাই h নাই দিয়া কিন্তু আমাৰ যদি লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব আমাৰ ঠাইত যদি দিয়া আছে এইটো হৈ গল তোমাৰ কিহৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু এইটো কি হৈ গল লক্ষ্য বস্তুৰ দূৰত্ব তেতিয়াও আমি ম্যাগনিফিকেশনটো উলিয়াব পাৰিম বা ইহঁত চাৰিটাৰ ভিতৰত যিকোনো যদি এটা কোৱান্টিটি আমাক উলিয়াব দিয়ে বাকি তিনটা কোৱান্টিটি যদি আমাক দি দিয়ে তেতিয়া হলে আমি ম্যাগনিফিকেশনটো উলিয়াব বা ম্যাগনিফিকেশনৰ সহায়ত আমি বাকি এটা কোৱান্টিটি উলিয়াব পাৰিম এতিয়া আমি পালো যে ম্যাগনিফিকেশন মানে কি প্ৰতিবিম্ব উচ্চতা তাক কিহে হৰণ কৰিছো লক্ষ্য বস্তুৰ উচ্চতাই ইহঁত দুটা অনুপাতটোকে কি বুলি কোৱা হৈছে ম্যাগনিফিকেশন মানে যেটো আমাৰ প্ৰতিবিম্ব গঠন হৈছে কি কিমান ডাঙৰ হৈছে বা কিমান সৰু হৈছে কাৰ অনুপাতে লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতে সেইটোকে আমি কি বুলি কওঁ বিবৰ্ধন বা ম্যাগনিফিকেশন এতিয়া লক্ষ্য বস্তু যেটো উচ্চতা ই সদায় কি হ'ব আমি মুখ্য অক্ষৰ পৰা ওপৰ ফালে লওঁ গতিকে ই সদায় কি হ'ব পজিটিভ কিন্তু প্ৰতিবিম্বৰ যেটো উচ্চতা ই পজিটিভো হ'ব পাৰে বা নেগেটিভো হ'ব পাৰে পজিটিভ যাক আমি কি বুলি কওঁ ধনাত্মক আৰু নেগেটিভো হ'ব পাৰে যাক আমি কি বুলি কম ঋণাত্মক গতিকে নেগেটিভ কেতিয়া হ'ব যেতিয়া তাৰ ইমেজটো কেনে ধৰণে ফৰ্ম হ'ব যেতিয়া তাৰ ইমেজটো হট আৰু উলুটা হ'ব হ'বনে নহ'ব অহত আৰু থিয় সো এজন মানুহ আছিল আমাৰ গাঁও অহত আছিল মানুহজন আৰু তাৰ ঘৈণীয়েক গৰাকী কি আছিল খুব থিয় হৈ থাকে বা তাতকৈ ওখ গতিকে এনে ধৰণে মনত ৰাখিবৰ কাৰণে কৈছো যে অহত আৰু থিয় ঠিক আছে গতিকে তেনেকুৱা যেতিয়া ইমেজ হ'ব যেতিয়া অহত আৰু থিয় হ'ব তেতিয়া ই কি হৈ যাব ওপৰ ফালে থাকিব ওপৰ ফালে থাকাৰ কাৰণে ই কি হৈ যাব ধনাত্মক হৈ যাব অহত আৰু থিয় যেতিয়া হ'ব অহত আৰু থিয় গতিকে অহত ইমেজ যেতিয়া ফৰ্ম হ'ব তেতিয়া হলে কি হ'ব কি ধনাত্মক প্ৰতিবিম্ব উচ্চতা আৰু যেতিয়া হট ইমেজ হ'ব তেতিয়া হলে কি হ'ব উল্টা হৈ যাব যেহেতুকে উল্টা হৈ যাব কি হৈ যাব তোমাৰ ঋণাত্মক হৈ যাব એટલે প্ৰতিবিম্ব উচ্চতাটো আমি তেনেকে গম পাম আৰু যেতিয়া ম্যাগনিফিকেশন এই যেটো বিবৰ্ধন আছে ম্যাগনিফিকেশন ইয়াৰ আগত যেতিয়া মাইনাস সাইন লাগি থাকিব
ঠিক আছে যেতিয়া মাইনাছ সাইন লাগি থাকিব তেতিয়া আমি কি গম পাম যে ইয়াৰ যেটো প্ৰতিবিম্ব গঠন হৈছে হেতু হট আৰু উলুটা হৈছে উলুটা হোৱাৰ কাৰণে কি হ'ব তাত নিগেটিভ সাইন থাকিব ঠিক আছে আৰু যেতিয়া এই অহত হ'ব যদি পজিটিভ সাইন আছে তাৰ মানে ই অহত হৈছে আৰু থিয় কৈ আছে গতে ম্যাগনিফিকেশনটো কি হৈ যাব তোমাৰ পজিটিভ এই কিটা কথা ধ্যান ৰাখিবা এতিয়া তাৰে আমি এটা নিউমেৰিকেল কৰিম কোৱেশ্চনটো ভালদৰে সদায় পঢ়ি লবা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু এটা ৰখা হৈছে প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আকাৰ আৰু বিবৰ্ধন নিৰ্ণয় কৰা গতে এনেকুৱা কোৱেশ্চন বত পঢ়ি ভয় নাখাবা সদায় প্ৰথম কি কি দিয়া আছে সেইখিনি লিখি লবা গিভেন কি দাপোন অবতল দাপোন কি দিয়া আছে প্ৰথম ফোকাস দৈৰ্ঘ্য f কি হ'ব 10 সেন্টিমিটাৰ প্লাস নে মাইনাস অবতল দাপোন এনে ধৰণে হ'ব ফোকাস দৈৰ্ঘ্যটো কি হ'ব সন্মুখত থাকিব গতিকে পোলৰ পৰা বাওঁহাতে গতিকে কি হ'ব নিগেটিভ অলপ আগতে আমি পঢ়িছো সাইন কনভেনশন আমি অলপ আগতে পঢ়িছিলো যে ফোকাস দৈৰ্ঘ্যটো কি হৈ যায় নিগেটিভ গতিকে নিগেটিভ তাৰ পিছত কি দি আছে যে কিমান দূৰত্বত ৰখা হৈছে 20 সেন্টিমিটাৰ দূৰত্বত মানে ইউ টো কিমান হৈ যাব তোমাৰ 20 সেন্টিমিটাৰ আৰু ইউ টো কি হৈ যাব যেহেতুকে এইফালে ৰখা হৈছে গতিকে কিমান হৈ যাব তোমাৰ 20 সেন্টিমিটাৰ আৰু হেতু কি হৈ যাব নিগেটিভ ইয়াতে তুমি এটা বস্তু মন কৰিব পাৰা যে 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য দিছে মানে আমি জানো যে ভাঁজ কেন্দ্ৰ কিমানত থাকিব 20 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ হেতু কি হৈ গৈছে নিগেটিভ আৰু এটা কি গম পালো যে ইয়াতে তোমাৰ অবজেক্টটো ৰাখিছে যেহেতু 20 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে যদিহে তোমাক ডায়াগ্ৰামখিনি পঢ়াওতে ভালদৰে পঢ়িছিলা তেতিয়া হলে গম পাবা যে যদিহে সেন্টাৰ অফ কাৰ্ভেচাৰত অবজেক্টটো ৰখা হৈছে ভাঁজ কেন্দ্ৰত অবজেক্টটো ৰখা হৈছে তেতিয়া হলে ইমেজটো ক'ত ফৰ্ম হ'ব কমেন্ট কৰি জনোৱাচোন অলৰেডি আনসাৰ আমাৰ ওলাই গৈছে কিমান আহিব পাৰে গতিকে এতিয়া আমি কি উলিয়াব লাগে যে ভি উলিয়াব লাগে কিমান দূৰত্বত দিয়া আছে আৰু অবজেক্টৰ হাইটটো দিয়া আছে হাইট কিমান দিয়া আছে 4 সেন্টিমিটাৰ কিমান দিয়া আছে 4 সেন্টিমিটাৰ কি দিয়া আছে আমি পাই গলো এতিয়া আমি লিখিম মিৰৰ ফৰ্মুলাটো আমাৰ কি দিয়া আছিল যে 1/v + 1/u = 1/f এইটো আমাৰ মিৰৰ ফৰ্মুলা দিয়া আছে মানে ইয়াত আমি এটা বস্তুখিনি পুট আপ কৰিম কেনে ধৰণে 1/v সেইটো আমি উলিয়াবই লাগে 1/v = 1/, কি হৈ যাব 1/f - 1/u 1/u টোক আমি হিটো সাইডলৈ লৈ যাম যেতিয়া আমি হেফালে লৈ যাম ৰাইট হ্যান্ড সাইডলৈ তেতিয়া সাইনটো কি হৈ যায় চেঞ্জ হৈ যায় গতে প্লাস সাইনটো কি হৈ যাব মাইনাস সাইন হল গতে 1/v = 1/f - 1/u এতিয়া আমি ইয়াত ভ্যালু পুট কৰিম সোৱা 1/v = 1/f f মানে কিমান দিয়া আছে -10 1/10 minus 1/u 1/u কিমান দি আছে গতি 1/-20 ঠিক আছে এই মাইনাস মাইনাসে কি হৈ যাব প্লাস গতি সেইখিনি বস্তু আমি ইয়াত আকৌ কৰি যাম গতি 1/v = 1/-10 আৰু এটো কি হৈ যাব প্লাস গতিকে 1/20 এইখিনি আমি কেনে ধৰণে কৰিব পাৰিম 1/v = 1/10 আছিলে -10 আৰু ইপিনে আছে 1/20 গতি এই 10 আৰু 20 আমি কি ল'ব পাৰিম এলসিএম লখাগু গতি এলসিএম 10 আৰু 20 এলসিএম ললে কিমান আহিব 20 10 এ 20 কেইবাৰ যায় দুবাৰ গতি এটো কি হৈ যাব 1 লগত কিন্তু কৰিম 2 টো ইনটু কৰি দিম যেহেতু 10 এ কেইবাৰ যায় দুবাৰ গতি এইখিনি জানাই বেসিক ম্যাথছ বাট তথাপিও এবাৰ কৈ দিছো গতি 1 আৰু 2 ৰ মাল্টিপ্লাই হলে কি হৈ যাব ইয়াত -1 আৰু 2 গতি -2 প্লাস 20 কেইবাৰ যাব এবাৰ গতি 1 আৰু মাল্টিপ্লাই কি হ'ব 1 ঠিক আছে 1/v = -2 পৰা 1 গলে কিমান হ'ব গতি -1 আৰু ইপিনে কি থাকিল 20 কাবা এটোটো যদি কনফিউজন আছে এনে ধৰণে মনত ৰাখিবা যে মোৰ 2 টকা ধাৰ লাগি আছিল মাইনাছত 1 টকা মই নিপ্লে মাৰি দিলো গতি কেই টকা ধাৰ বাকি থাকিল 1 টকা গতি -1
গতিকে 1/v is equals to -1/20 গতিকে v is equals to কি হৈ যাব এইটো আমি উল্টা কৰি দিম গতিকে কিমান পাই যাম 20 কিন্তু মাইনাস চিনটো আছিলে গতিকে -20 সেন্টিমিটাৰ হলনে গতিকে v আমি কিমান পাই গলো -20 সেন্টিমিটাৰ গতিকে চোৱা কত -20 মানে কি মেৰুৰ পৰা কোনফালে আহিব বাও ফালে আৰু সেইকাৰণে মাইনাস সাইনটো আৰু v টো কিমান আছে 20 মানে অবজেক্টটো কিমানত আছিল 20 v টো কিমান আছিল 20 আমি ডায়াগ্ৰাম বনাওতেই পাইছিলো যদিহে তোমাৰ অবজেক্ট সেন্টাৰ অফ কাৰ্ভেচাৰ থাকে বা ভাঁজ কেন্দ্ৰত থাকে তেতিয়াহলে ইমেজটো কত ফৰ্ম হ'ব ভাঁজ কেন্দ্ৰতে ফৰ্ম হ'ব নহয় জানো গতিকে সব ভাঁজ কেন্দ্ৰতে আহিছে না নাই গতিকে আমাৰ এনসাৰটো আমি গম পাইছো যে ইতিমধ্যে যে আমাৰ এনসাৰটো ঠিকই আহিছে এতিয়া আমি v গম পালো u গম পালো হা যেতিয়া v আৰু u গম পোৱা যায় তেতিয়া আমি কি উলিয়াই লব পাৰো ইয়াৰ পৰা ম্যাগনিফিকেশন উলিয়াই লব পাৰো না নোৱাৰো ম্যাগনিফিকেশন ফৰ্মুলা কি আছিল -v/u v আৰু u আহি গৈছিলে গতিকে v কিমান আছে -20 v কিমান আছে -20 u কিমান আছে -20 তাৰ পিছতো এই মাইনাস সাইনটো দিব লাগিব কিন্তু যেহেতু এইটো ইয়াত আছে গতিকে -20 এইফালেও -20 কিন্তু মাইনাস সাইনটো ইয়াত থাকে কিন্তু মাইনাস সাইনটো আমি ইয়াত দিম এটা -20 কাটা গলে কি হ'ব এইটো কাটা যাব কাটা গলে আমি কি পাম m = -1 আমি জানিছিলো যে ম্যাগনিফিকেশন টু উলিয়াবৰ লগিয়া হলে আমি অবজেক্ট হাইট আৰু ইমেজ হাইটৰ অনুপাত লব লাগিব ইমেজ হাইটটো অবজেক্ট হাইটটো আমি কি কৰিম ডিভাইড কৰিম তেনেকেও আমি উলিয়াব পাৰো কিন্তু ইয়াত আমাৰ ইমেজ হাইটটো আমি উলিয়াবকৈ লাগিব গতিকে সেই কাৰণে আমি প্ৰথমতে ম্যাগনিফিকেশনটো উলিয়াই ললো কি পাই গলো -1 মানে আকাৰটো কি থাকিব একেই হয় না নহয় মাইনাসটো কি গম পালো যে ইমেজটো কি হ'ব তোমাৰ অখত আৰু থিয় হ'ব নে খত আৰু উলুটা হ'ব চোৱা ইয়াত কি হৈছে খত আৰু উলুটা গতিকে যেহেতু উলুটা হৈছে গতিকে চিনটো কি আহি গৈছে -1 কিন্তু এইটো আমি কিহৰ পৰা লৈছো তোমাৰ v আৰু u পৰা সেইটো আমি প্ৰুফ কৰি চাম যে ম্যাগনিফিকেশনটো যেহেতু আমি পাই গলো -1 গতিকে ম্যাগনিফিকেশনৰ আমি আৰু কি ফৰ্মুলা ইউজ কৰিব পাৰো h'/h ম্যাগনিফিকেশন কিমান হৈছে ম্যাগনিফিকেশন হৈছে -1 h' টো আমি উলিয়াব লাগে h টো কিমান দিয়া আছে 4 cm কি দিয়া আছে 4 cm প্লাসত হ'ব না মাইনাসত হ'ব প্লাসতে হ'ব কিয়নো অবজেক্টটো সদায় কি থাকে মুখ্য অক্ষৰ ওপৰৰ ফালে থাকে গতিকে ইয়াৰ পৰা আমি কি পালো h' = 4 * 1 - 4 cm ছবিটো আমি পাইছিলো আগতেও যে সেন্টাৰ অফ কাৰ্ভেচাৰ যদি কিবা এটা অবজেক্ট লোৱা যায় লক্ষ্যবস্তু লোৱা যায় তাৰ প্ৰতিবিম্বটো সেন্টাৰ অফ কাৰ্ভেচাৰ বা ভাঁজ কেন্দ্ৰতেই ফৰ্ম হ'ব আৰু আকাৰো কি হ'ব একেটাই থাকিব এইখিনি পঢ়াইছিলো গতিকে চোৱা আকাৰ আমাৰ অবজেক্টটো যদি 4 cm আছিলে ইমেজটো আমাৰ কি হৈছে 4 cm আমি পাইছো দেখিলানে আৰু যিমান তোমালোকে নিউমেৰিকেল কৰিবা সবৰে ডায়াগ্ৰামটো তোমালোকে বনাব পাৰিবে এবাৰ যেতিয়া ডায়াগ্ৰামটো বনি যাব তোমাৰ নিজে আইডিয়া হৈ যাব যে তোমাৰ কোৱেশ্চনটো ঠিক হৈছে নে নাই গতিকে আমি স্থান গম পালো বিবৰ্ধন আমি গম পালো আকাৰো আমি গম পালো প্ৰকৃতিটো ইয়াত কি হৈ যাব তোমাৰ কি হৈছে খত আৰু উলুটা নহয় জানো প্ৰকৃতি আমি কি গম পালো যে ইয়াত কি হৈ গৈছে তোমাৰ খত আৰু উলুটা নহয় জানো এইটোহে গতিকে ফৰ্মুলা যদি আমি ফৰ্মুলাটো লিখিম প্ৰথম কি লিখিম গিভেন কি দিয়া আছে তাৰপিছত সদায় ফৰ্মুলাটো লিখিম ফৰ্মুলাত আমি ভ্যালু পুট কৰিম অংকখিনি আমি যদি ঠিকে থাকে কৰিছো আমাৰ উত্তৰটো ঠিকই আহিব সেই উত্তৰটো আমি ডায়াগ্ৰামৰ সহায়ত বা মাইন্ডতে আমি ভেৰিফাই কৰিব পাৰো বা সাইডত যদি আঁকি দেখুৱা তাতো একো অসুবিধা নাই আৰু ম্যাগনিফিকেশনটো আমি m = -v/u ফৰ্মুলা দি পেলাই উলিয়ালো মাইনাস চিন আহিল কি বুজাইছে যে প্ৰতিবিম্বটো যেটো পাইছো হেতু খত নহয় জানো আৰু ম্যাগনিফিকেশনটো যেতিয়া আমি পালো তাৰ পৰা আমি হাইটটো উলিয়াব পাৰিম কিহৰ তোমাৰ প্ৰতিবিম্বৰ গতিকে সেই কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিলো h'/h আৰু তাৰ পৰা আমি হাইটটো কি গম পালো -4 cm গতিকে চোৱা যেহেতুকে আমি ভাঁজ কেন্দ্ৰত অবজেক্টটো লৈছো ইমেজটো তোমাৰ ভাঁজ কেন্দ্ৰতেই বনিব একে আকাৰৰে বনিব গতিকে সাইজ দুইটাই কি আছে একে গতিকে এনে ধৰণে নিউমেৰিকেলবোৰ কৰি গলে তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈ গৈ থাকিব আৰু কিবা ডাউট থাকিলে কমেন্ট কৰি নিশ্চয় জনাবা আজিৰ ক্লাছটো আমি ইয়াতে শেষ কৰিছো জয় অসম জয় হিন্দ